বন্ধু বান্ধৱীসকল নমস্কাৰ মই মৃন্ময় আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলো ভালে আছে আশা কৰো এতিয়া ঘটনা হল মই আজি আইফোন এটা আছে আইফোনেৰে ৰেকৰ্ডিং কৰি চাইছো ভিডিওটো কেনেকুৱা হয় আৰু কি জানো মই যিকেটা ভিডিও আপলোড কৰিছিলো আপলোড কৰা ভিডিও কেইটা ডিলিট হৈছে মানে ইউটিউবৰ গাইডলাইনৰ বাহিৰত গৈছে কিবা গতিকে মই এটো মেইল কৰিছো তেওঁলোকে এতিয়ালৈকে ৰিপ্লাই দিয়া নাই কি কাৰণে কি হৈছে আইফোনেৰে চাও ভিডিও কোৱালিটি কেনেকুৱা হয় আৰু আপোনালোকক এই গাড়ীখন যিখন আছিল বহুত কোৱেশ্চন হুদি আছিল তো গতিকে মই আপোনালোকক ফুল ডিটেইলছটো দিব চেষ্টা কৰিছো আপোনালোকে চাই থাকক মই প্ৰথমতে কৈলো গাড়ীখন হৈছে গুৱাহাটীৰ লখৰাত আছে গাড়ীখন আৰু মোৰ চেনেলটোৰ নাম মৃন্ময় কাৰ ওয়াৰ্ল্ড যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰে নাই সাবস্ক্ৰাইব কৰি লব তেতিয়া ভিডিওসমূহ পাই থাকিব আৰু মই যিমান পাৰো কমতে দিও গাড়ীবিলাক গাড়ীখনৰ ডিটেইলছটো আহক ফ্ৰন্টৰ পৰাই দিও ফ্ৰন্ট সাইডে দেখিছে এখন AS25S বহুতে মোক সুধি আছে ট্যাক্সি আছিল নেকি নহয় এটো কামৰূপ মেট্ৰৰ আৰু কামৰূপ ৰুৰেল দুটা থাকে ৰুৰেলৰ গাড়ী এখন কামৰূপ ৰুৰেলৰ গাড়ী গতিকে যি আছে আপোনালোকক কতিখিনি জনাই আছো চাই থাকক এটো ফ্ৰন্ট সাইডৰ প্ৰফাইলটো আৰু আইফোনৰ কোৱালিটি হসাকে ভাল গতিকে আপোনালোকে যি আছে যেনেকে আছে হেনেকে দেখা পাব চাই থাকক আপোনালোকে ভিডিওটো আৰু আইফোনটো মন নহয় দে ভাইটিৰ আইফোন হেতুৰে মই ভিডিও কৰি চাইছো আৰু গাড়ীখন মই অলৰেডি ভিডিও বনাইছিলো কিন্তু ভিডিওটো ডিলিট হৈ গল গতিকে আপোনালোকে ভিডিওটো চাই থাকক গতিখিনি দেখুৱাই লৈছো ফ্ৰন্টত যি আছে নাই ওয়াকাৰেন এটা দি দিলো আপোনালোকক এতিয়া গাড়ীখনত কি আছে হেতু চাই থাকক এটো ভিতৰত ইন্টেৰিয়ৰটো চাওক ইন্টেৰিয়ৰটো মই দেখাই লৈছো এটো ইন্টেৰিয়ৰটো সিট কভাৰ বিলাক নতুন গতিকে সিট কভাৰ চেঞ্জ কৰিব নালাগে মেট পাৰাই আছে অলৰেডি আজি ডেটত গাড়ীখন কিমান চলিছে মই হেতু দেখাই লও একেলগে মাত্ৰ 79000 হেতু একোই নহয় 2016 মডেলৰ গাড়ী এখনৰ কাৰণে একোই চলা নাই এতিয়া আপোনালোকে কি পাব মই হেতু জনাই দিছো এসি পাব হিটাৰ পাব মিউজিক সিস্টেম আছে পাঁচটা ম্যানুৱেল গিয়াৰ দুটা ফ্ৰন্ট পাৱাৰ উইন্ডো পাব এডাল হ্যান্ডব্ৰেক আৰু মেট পৰাই আছে স্পিকাৰ তো খোলা আছে স্পিকাৰটো লগাই ল'ব লাগিব আপোনালোকে এটো এটা স্পিকাৰ লাগি আছে আৰু এতিয়া বেক সাইডটো দেখুৱাই দিও এটো বেক সাইডৰ প্ৰফাইল চাওক সিটটো নতুনে হৈ আছে বেক সাইডে আপোনালোকে ম্যানুৱেল উইন্ডো পাব ইয়াতে মেট লগাই আছে কোনোহৰ এক্সিডেন্টাল ইস্যু নাই গাড়ীৰ মই হেতু আপোনালোকক কৈ দিলো কাৰণ মোৰ গাড়ীৰ এক্সিডেন্টাল ইস্যু নাথাকে এক্সিডেন্ট থাকা গাড়ী মই নানো আৰু তাৰ প্ৰমাণ হিচাপত আপোনালোকক দেখুৱাই দিও চাওক এই বস্তুটো এইটো এইবিলাক এক্সিডেন্ট গোটেইখন দৰজাৰে মই দেখুৱাই দিও চাওক এইবিলাক সিল হৈ আছে চাওক যে ফ্ৰন্টৰ দেখুৱাই দিও ঠিক তেনেদৰে এইটো চাওক এয়া সিল গাড়ী এই বস্তু দুটা চাব হদাই বহুতে একো নাজানে উল্টা পুল্টা কমেন্টস দি থাকে আমি যেহেতু গাড়ী ডিল কৰি আছো গতিকে কিছু হলেও অভিজ্ঞতা আছে এতিয়া আপোনালোকক ইঞ্জিনটো দেখুৱাইলো ইঞ্জিনটো কি কন্ডিশনত আছে যেটো গাড়ীৰ কলিজা বুলিও কলে ভুল নহব এটো ইঞ্জিনটো চাওক আৰু ইয়াত এটো এপ্ৰনটো চাওক প্ৰথমতে এপ্ৰনটো দুটা দেখুৱাইলো এপ্ৰন দুটা চাই লওক আপোনালোকে এইটো পানী যাতে নপৰে এই কাৰণে মই ঢাকি থৈ দিছো বাকি একো নাই এইটো গাড়ীখনৰ ইঞ্জিনটো মই দেখুৱাইলো চাওক কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই ইয়াতে কোনো ধৰণৰ মাৰ খোৱা যদি এক্সিডেন্টাল উলিয়াব পাৰে তেতিয়াহলে মই গাড়ীখন ফ্ৰী দি দিম এখিনি গ্যাৰান্টি কোনেও দিব নোৱাৰে আপোনালোকক এইটো গতিকে কত মাৰ খোৱা নাই সকলো ওয়াৰ্কিং বেটাৰী ওকে আছে এতিয়া মেইন কথা লৈ আহো আপোনালোকক গোটেইখিনি মোটামুটি ডিটেইলছটো দিলো টায়াৰ কন্ডিশনটো দেখুৱাই দিও এটো টায়াৰ কন্ডিশন এটো এটা টায়াৰ আপোনালোকে চেঞ্জ কৰিব লাগিব
এইটো এটা টায়াৰ, এইটো টায়াৰ ঠিকে আছে। আৰু এইটো এটা টায়াৰ কেইটা দেখুৱাই দিলোঁ। গতিকে আপোনালোকক গোটেইখিনি দেখুৱালৈ আৰু যিটো ডিকি সেইটোও দেখুৱাই দিওঁ, ডিকিটোতনো কি থাকে। আৰু তাত চাবলগীয়া বিশেষ নাথাকে, তথাপি আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ যিহেতু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এইডাল ছাইড বাৰ হয় দৰজাৰ, এইডাল খোলা আছে, আঠাটো এৰিছে। এইটো চাওক, মই গোটেইখিনি দেখুৱাই দিছোঁ যি আছে সঁচা আপোনালোকৰ আগত। কোনো মাৰ খোৱা নাই, মাৰ খালে ইয়াতে ডেণ্টিং থাকিলে হয়, টেপলা টুপলি পৰি থাকিলে হয়, কোনো ডেণ্টিং নাই। আৰু এইটোও চাই লওক আপোনালোকে। আৰু জানি শুনি আমি যি আছে সঁচা ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াওঁ। এয়া চাওক, চিল, একদম চিল, ক'তো মাৰ খোৱা নাই। বহুত পণ্ডিত আহে মোৰ তাত, এই 2 দিনতে বহুত পণ্ডিত আহিল যিবিলাকে গাড়ী মাৰ খোৱা বুলি কয়, কিন্তু গাড়ী মাৰ খোৱা নাই। আৰু গাড়ী মাৰ খোৱা গাড়ী আমি নানো, আৰু আজিকালি কোনেও নানে, বিক্ৰী নাযায় গাড়ী। এইটো চাওক, এইবিলাক টেপলা পৰা নাই, মাৰ খালে এইবিলাক টেপলা পৰিলে হয়। এতিয়া মেইনলি আপোনালোকে 2টা বস্তু মই আপোনালোকক জনাওঁ। প্ৰথম কাম আছে আপোনালোকৰ সৰু ছাৰ্ভিচিং এটা কৰিব লাগিব। আৰু ইয়াতে আপোনাৰ মিউজিক চিষ্টেমটো আছে, মিউজিক চিষ্টেম লাগি আছে, খালি স্পীকাৰটো খোলা আছে, সেইটো ইনষ্টল কৰি ল'লে হ'ল। সেইটো আপোনালোকৰ প্ৰথম কাম হ'ব। দ্বিতীয় কামটো মই কৈ দিওঁ, গাড়ীখন যিহেতু স্ক্ৰেচ আছিলে, স্ক্ৰেচ থকাৰ কাৰণে মই গাড়ীখন পেইণ্ট কৰাইছোঁ। বাম্পাৰটো পেইণ্ট কৰোৱা নাই, চৰি বনেটখন পেইণ্ট কৰোৱা নাই। তাৰ ৰুফটো দেখিছে, ৰুফটো পেইণ্ট কৰোৱা নাই। বাকী দৰ্জা, ফ্ৰণ্ট বাম্পাৰ মই কৈয়ে দিছোঁ বাম্পাৰ কালাৰ কৰা বুলি। আৰু বেক চাইডৰ বাম্পাৰ এইখনত কালাৰ কৰোৱা নাই, এইবিলাক বাম্পাৰটো কালাৰ কৰাইছোঁ। আৰু কালাৰ অলপমান কৰাব নোৱাৰি, কালাৰ কৰালে গোটেই মিলাবৰ কাৰণে গোটেই গাড়ীখন কালাৰ কৰিব লগা হয়, এইটো চাগে আপোনালোকে জানে। আৰু কালাৰ কৰোৱা মানে এইটো নহয় যে গাড়ীখন এক্সিডেণ্টেল। চাব আহিলে গম পাব গাড়ীখন এক্সিডেণ্টেল হয় নে নহয়। আৰু গাড়ীখনৰ ৰিফাইনেন্স নহয়, মই এইটো আপোনালোকক কৈ দিলোঁ। ছেকেণ্ড অ'নাৰ গাড়ী, LXi মডেল 2016। গতিকে আপোনালোকে যদি ল'ব খোজে গাড়ীখন ল'ব পাৰে, মোৰ গেৰাণ্টিত। গাড়ীখন ইমান ধুনীয়া হৈ আছে। আৰু 175 ৰাখিছোঁ গাড়ীখনৰ আস্কিং, কাৰণ মই কালাৰৰ কামটো কৰালোঁ। গতিকে কালাৰৰ কামটো কৰোৱাৰ কাৰণে মোৰ অলপ পইচা বাঢ়িল, 175 আহিব। মই কিবা এটা মিলাই দিম আপোনালোকে যদি আহে। ইঞ্চুৰেঞ্চ আপ টু ডেট পাব। আৰু আইফোনৰ কোৱালিটি সঁচাকৈ ভাল। মোৰ যদি পইচা হয় তেতিয়াহ'লে আইফোন এটা নিশ্চয় ল'ম। আৰু গাড়ীখনৰ বহুতে সুধি আছিলে, গতিকে আপোনালোকক মই গোটেইখিনি জনাই দিলোঁ কি আছে কি নাই। আৰু কোনোবাই যদি ইণ্টাৰেষ্টেড, গুৱাহাটীৰ লখৰাত আছে। গুৱাহাটীত মই ঘৰৰ পৰা ৰিচেল কৰোঁ, মোৰ কোনো ডিলাৰ নাই। দেখিছে মই এখনে গাড়ী আনিছোঁ, আৰু সেই গাড়ীখন মই বিক্ৰী নোযোৱালৈকে বেলেগ গাড়ী আনিব নোৱাৰোঁ, মোৰ পইচা নাই। সঁচা কথা যি আছে কৈছোঁ, অসমীয়া ল'ৰা হিচাপত কষ্ট মষ্ট কৰি চলি আছোঁ, আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ মৰমত। আৰু আপোনালোকক মই বেয়া গাড়ী এখন কেতিয়াও নিদিওঁ, আৰু ভিডিঅ' কৰি পেলাইতো বেয়া গাড়ী কোনেও নিবিকে। এইটো আৰু মোৰ ডিলাৰ নাই যিহেতু, নিশ্চয় আপোনালোকে গমে পাইছে যে মই যি কওঁ সঁচা কওঁ। মোৰ এখনে গাড়ী আছে, আপোনালোকৰ যদি বাজেটত মিলে তেতিয়াহ'লে আহিব, মই কিবা এটা মিলাই দিম। আৰু মই কালাৰ কৰোৱা বুলি কৈছোঁ অলৰেডি। গতিকে আপোনালোকে জাষ্ট এটা পলিচ কৰি দিলে হ'ল। আৰু ছেকেণ্ড হেণ্ড গাড়ী এখনত আপোনালোকে 5-10 হাজাৰ টকা খৰচ কৰিবই লাগিব, তেতিয়াহে গাড়ীখন গেটাপত আহিব। আৰু কোনো ধৰ এক্সিডেণ্টেল ইছ্যু নাই, মই সেইটো বাৰে বাৰে কৈ আছোঁ। যি হওক, আজিলৈ এৰিছোঁ, আপোনালোকক ফুল ডিটেইলছটো দিলোঁ গাড়ীখনৰ। যি যি কাম আছে ক'লোঁ, কি কি কাম কৰাইছোঁ ক'লোঁ। আৰু কালাৰ কৰালেও কালাৰ কৰোৱা বুলি গম নাপাব। মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিছোঁ, জয় আই অসম, ধন্যবাদ।